কিছুমান সৰু সুৰা তথ্য হাতৰ মুঠিতে পাবৰ বাবে বা বন্ধু মহলক নিজৰ ওচৰতে ৰাখিবৰ বাবে বা তেওঁলোকৰ অনুভৱবোৰ দৈনন্দিন জীৱনত আমি পাই থাকিবৰ বাবে প্ৰায় আমি ফেচবুক ব্যৱহাৰ কৰোঁ। কিন্তু পৃথিৱীত এনেকুৱা দেশো আছে য'ত ফেচবুক সম্পূৰ্ণৰূপে নিষিদ্ধ বা ফেচবুকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি ৰখা হৈছে। এনেকুৱা কেইখনমান দেশৰ নাম মই আৰাধ্যাক সুধিবলৈ গৈছোঁ। চাওঁচোন আহক কোনকেইখন দেশৰ নাম তাই মোক কয়। কোৱা আৰাধ্যা। চাইনা, ৰাছিয়া, ইৰাণ, ম্যানমাৰ, উগাণ্ডা। হয়, কেইখনমান দেশৰ নাম তাই কৈছে। চাইনা, ৰাছিয়া, ইৰাণ, উগাণ্ডা, নৰ্থ কোৰিয়া, এই দেশবিলাকত ফেচবুক কঠোৰভাৱে নিষিদ্ধ হৈ আছে। কিন্তু এটা কথা ঠিক যে ৰাজনৈতিক কাম কাজ চলাবৰ বাবে সেই দেশৰো সীমিত সংখ্যক মানুহে ফেচবুকৰ কিন্তু ব্যৱহাৰ নকৰা নহয়। কিন্তু জনসাধাৰণে ফেচবুক ব্যৱহাৰ কৰাত তেওঁলোকে বিভিন্ন ৰাজনৈতিক কাৰণত নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে। গতিকে আমি যি ফেচবুক নহ'লে আজিকালি থাকিব নোৱাৰোঁ, তেনেকৈ ফেচবুক বন্ধ হৈ থকা কিছুমান দেশো আছে, যিবোৰ দেশৰ কথা আমি কেতিয়াবা চিন্তা কৰিব পাৰোঁ। সেইবাবে নিজৰ কামৰ মাজে মাজে ফেচবুক চোৱাটো ভাল, কিন্তু ফেচবুকৰ মাজে মাজে নিজৰ কাম কৰাটো বৰ ভাল কথা নহয়।